নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱা দিনত দেখিবলৈ পাইছিলে সুৰভি ত্ৰিদীপহঁতৰ ঘৰলৈ গৈছিলে আৰু সুৰভিয়ে কিবা চিন্তা কৰি বহি আছিলে আৰু ত্ৰিদীপৰ মাক সুৰভিৰ ওচৰলৈ আহি, সুৰভি তুমি এনেকৈ যে শান্ত হৈ বহি আছা, তোমাৰ মুখত অলপ হাঁহি নাই, কোনো উৎসাহ নাই কিয় বুলি সুৰভি সুধিছিলে। আৰু তেতিয়া সুৰভিয়ে হাঁহিবলৈ উৎসাহ আহিবলৈ কাৰণেই নাই বুলি ত্ৰিদীপৰ মাকৰ আগত কৈছিলে। আৰু তেতিয়া ত্ৰিদীপৰ মাকে, তুমি এনেকৈ ভাঙি নপৰিবা, তোমাৰ এনেকুৱা কিয় হৈছে মই বুজি পাইছোঁ, তুমি যে সদায় অকলে থকা, গতিকে তুমি আজি আমাৰ ঘৰতে থাকিবা বুলি সুৰভিৰ আগত কৈছিলে। আৰু এতিয়া সুৰভিৰ মনটো বহুত ভাল লাগিছিলে আৰু সুৰভিয়ে আজি কিয় আপুনি ৰাখিলে, মই সদায় থাকিম বুলি ত্ৰিদীপৰ মাকৰ আগত কোৱাত ত্ৰিদীপৰ মাক অলপ আচৰিত হৈ পৰিছিলে। আৰু ত্ৰিদীপৰ মাকে হ'ব তুমি আমাৰ ঘৰতে থাকিবা বুলি সুৰভিৰ আগত কোৱাত সুৰভিৰ মনটো বহুত ভাল লগা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব সুৰভিয়ে আজি যিহেতু মই ত্ৰিদীপহঁতৰ ঘৰতে থাকিম, গতিকে পৰীৰ আজি ব্যৱস্থা কৰিব লাগিব, নহ'লে তাই মোৰ সকলো শেষ কৰি দিব বুলি সুৰভিয়ে চিন্তা কৰিব। আনফালে ত্ৰিদীপ ঘৰলৈ আহি সুৰভি যে সিহঁতৰ ঘৰতে থাকিব সেই কথাটো গম পায়। ত্ৰিদীপে বহুত ভয় খাব আৰু ত্ৰিদীপে আজিয়ে ভাল চান্স হ'ব, সুৰভিক ধৰা পেলাব লাগিব বুলি ত্ৰিদীপে চিন্তা কৰিব। এতিয়া বাৰু ত্ৰিদীপে সুৰভিক হাতে লোতে ধৰিব পাৰিবনে, দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত পুৱতিয়ে ফোনলৈ ফোন কৰিব আৰু ফোনলৈ ফোন কৰি এতিয়া অমৰে মোক সন্দেহ কৰি আছে আৰু এতিয়া সি মোক অফিচলৈ যাবলৈ মানা কৰিছে, এতিয়া মই শেখৰৰ বাবে মোৰ চাকৰিটো বাদ দিব লাগিব নেকি বুলি শুনক সুধিব। এতিয়া বাৰু শুনে পুৱতিক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। ধন্যবাদ।